ফিল্মৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজিৰ ভিডিঅ'ৰ জৰিয়তে আমি শিকিম যে কি ধৰণে আমি মাৰ্কেটত ট্ৰেড কৰাৰ আগতে কিছু চাৰ্ট পেটাৰ্নৰ সহায়ত, কিছু অলপ নলেজ ফিবোনাচিৰ সহায়ত আৰু অলপ নলেজ লিকুইডিটিৰ সহায়ত আমি ভালকে এটা ট্ৰেড ছেটআপ প্লেন কৰি আমি ভালদৰে ট্ৰেড ল'ব পাৰোঁ। এতিয়া আমি আজি এনালিচিছ কৰিম আমাৰ 17th জানুৱাৰীৰ যোনখন মাৰ্কেট, এই মাৰ্কেটত আমি কি ধৰণে চাৰ্ট পেটাৰ্নৰ সহায়ত আমি কি ধৰণে ফিবোনাচিৰ পৰা এক্সট্ৰা কনফাৰ্মেশ্যন লৈ আৰু লিকুইডিটি কনচেপ্টটোক আণ্ডাৰষ্টেণ্ড কৰি আমি কেনেধৰণে ট্ৰেড প্লেন আপ কৰিব পাৰোঁ। এতিয়া আজি আমাৰ মেইন টপিক হ'ব, এতিয়া বহুতে কি হয় বিগিনাৰ্ছসকলে চাৰ্ট পেটাৰ্নৰ ওপৰত কাম কৰে, চাৰ্ট পেটাৰ্ণ চাৰ্ট দেখি গৈছোঁ ট্ৰেড লৈ লৈছোঁ, তেনেকুৱা নহয়। ইয়াত মই দেখুৱাম কেনেকৈ অকল যদি চাৰ্ট পেটাৰ্নৰ ওপৰত নিৰ্ভৰ কৰি যদি আপুনি কৰে কেনেকৈ আপোনাৰ ট্ৰেডত লছ হ'ব পাৰে। ক্লিয়াৰ? চ' লেটছ চি। এতিয়া আমি ইয়াত যদি অবজাৰ্ভ কৰোঁ তাৰ আগত মই ফিবোনাচিটো ড্ৰ কৰি ল'ব লাগিব, কাৰণ মই যদি এক্সট্ৰাকে বুজাবলৈ হ'লে ইয়াত ফিবোনাচিটো মই ড্ৰ কৰিম। কোনডোখৰ পৰা মই ড্ৰ কৰিম মই দেখুৱাইছোঁ। ইয়াত এটা চুইং ক্ৰিয়েট কৰিছে। ক্লিয়াৰ? এই পইণ্টটোৰ পৰা এই পইণ্টটোলৈকে ৰাতিপুৱা এটা চুইং ক্ৰিয়েট কৰিছে আৰু সেই চুইংটোৰ 50% ব্ৰেক কৰিব নোৱাৰি ৰিজেকশ্যন লৈ ডাউনফল দিছে। ইয়াত আৰু কনফাৰ্মেশ্যন আছে, মই আপোনালোক দেখুৱাম। ইয়াত মই ৰেড উইকটোৰ পৰা ইয়াত মই ৰেড গ্ৰীণ উইকটোলৈকে ইয়াত ফিবোনাচি ফিবোনাচি ৰিট্ৰেচমেণ্ট মই ইয়াত ব্যৱহাৰ কৰিলোঁ। ক্লিয়াৰ? ইয়াত চাওক এক্সেক্টলি 0.5 জেগাত ইয়াত লেভেলত গৈ ৰিজেকশ্যন লৈছে, বাট এক্সেক্টলি তাত জেগাত গৈ ক্লজিং দিছে। অ'কে, এটা কনফাৰ্মেশ্যন আমি পালোঁ, বঢ়িয়া। চ' ইয়াত মই কি কৰোঁ, কি মাৰ্কিংটো দি দিওঁ, ইয়াত 0.5ৰ লেভেলটো আছে, বাকী ফিবোনাচিটো মই কাটি দিম যাতে আপোনালোকে দেখি পায়। কালাৰটো মই বদলাই দিওঁ, কালাৰটো বদলাবলৈ ক'ত গ'ল এইটো, আচ্ছা ইয়াত আছে। অ'কে, এতিয়া ক্লিয়াৰ হ'ল। এতিয়া মই ফিবোনাচিটো কাটি দিওঁ, ফিবোনাচিটো মই এতিয়া কাটি দিওঁ। অ'কে, ফিবৰ এইটো 0.5 লেভেল, ভেৰি ইম্পৰ্টেণ্ট। চাওক কিমান ধুনীয়া ৰেচপেক্ট কৰিছে। চলো, ভেৰি গুড। চলো, ইয়াত আৰু এটা বস্তু আছে, সেই বস্তুটো আপোনালোকে দেখিছে নাই মোক জনাব। ভেৰি বিউটিফুল। আৰু সেই বস্তুটোৰ নাম কি হয় মই নকওঁ, আমাৰ ষ্টুডেণ্ট যোনসকলে আমাৰ ভিডিঅ' চাই আছে তেখেতলোকক অলৰেডি শিকাওঁ, তেখেতলোকে তলত কমেণ্ট কৰক, ঠিক আছে? ইয়াৰ নামটো কি হয় কমেণ্ট কৰক, ঠিক আছে? নামটো মই নকওঁ। অ'কে, চ' ইয়াত এইটো যোনটো হয় ইয়াক যদি ইয়াত এইটো ঠিক আছে মই কৈ দিওঁ, নহ'লে বুজাবলৈ মোৰ দিগদাৰী হ'ব, ঠিক আছে? এইটো হৈছে বিয়াৰিছ চিমেট্ৰিকেল ট্ৰাইংগল। বিয়াৰিছ চিমেট্ৰিকেল ট্ৰাইংগলত এনেকুৱা পেটাৰ্ণ হয়, এনেধৰণে মাৰ্কেট এটা ষ্ট্ৰাকচাৰ বনায়, মাৰ্কেটখন ওপৰৰ পৰা আহে, মাৰ্কেটখন ওপৰৰ পৰা আহি এটা চিমেট্ৰিকেল ট্ৰাইংগল ষ্ট্ৰাকচাৰত ফচি যায়, ফচি সি তলফালে ব্ৰেক কৰি তললৈ গুচি যায়। ইয়াত ওপৰফালে ব্ৰেক নকৰে, বিকজ দিছ ইজ এ বিয়াৰিছ। আৰু এটা থাকে ইয়াৰ উল্টাটো থাকে, সেইটো মই দেখুৱাই দিছোঁ, ছাইডত আঁকি দেখুৱাই দিছোঁ। এনেধৰণে মাৰ্কেটখন তলৰ পৰা ওপৰলৈ গৈ এনেধৰণে এটা ট্ৰাইংগল চিমেট্ৰিকেল ট্ৰাইংগল বনাই ওপৰলৈ ব্ৰেক কৰি ওপৰলৈ গুচি যায়। ক্লিয়াৰ? বাট এতিয়া এইটো গোটেই পৃথিৱীয়ে জানে ন, মেইন থিং ইজ যে এইটো গোটেই পৃথিৱীয়ে জানে। ইয়াৰ এডভান্স লেভেলত আমি কাম কৰিব লাগিব। ইয়াত ক'ত ফেক ব্ৰেকআউট হৈছে, ক'ত কনফাৰ্মেশ্যন লৈ আমি কেনেকৈ প্লেনিং কৰিম, ডেট ইজ ছামথিং ইউ হেভ টু লাৰ্ণ ফ্ৰম মাৰ্কেটছ। ক্লিয়াৰ? চলো, এতিয়া আমি সেইটো বাৰু থাকক। এতিয়া ইয়াত কি হৈছে পেটাৰ্ণটো চাওক, এণ্ড ইট ইজ ৱৰ্কিং চ' বিউটিফুলি। একজেক্ট পিন পইণ্ট কেলকুলেশ্যন মই দেখুৱাম, লাইক দিছ উইল বি এ ভেৰি মেজিক ফৰ ইউ, ঠিক আছে? ইয়াত যোনটো মই কেলকুলেশ্যন দেখুৱাম, মাৰ্কেটখন এই পইণ্টৰ পৰা পৰিছে, ইয়াত চিমেট্ৰিকেল ট্ৰাইংগল বনাইছে, ফেক ব্ৰেকআউট কৰি মানুহখিনি ইয়াত ট্ৰেপ কৰিছে, বাট আমি ট্ৰেপ নহওঁ কিয়, আমাৰ ওচৰত ফিব কনফাৰ্মেশ্যন আছে, কাৰেক্ট? আৰু ফিবৰ এইটো কি 0.5, ইয়াক ব্ৰেক কৰক তেতিয়া আমি ল'ম, বা ঠিক আছে ইয়াক ব্ৰেক কৰি তললৈ আহিলে ৰিট্ৰেচমেণ্ট লৈ ইয়াত ক্লজিং দিয়ক ওপৰত, তেতিয়া আমি ওপৰলৈ প্লেনিং কৰিম। তেনেকুৱা হ'ল জানো? নাই হোৱা। ক্লিয়াৰ? চলো, ঠিক আছে? চ' ইয়াত 0.5টোক ভাঙিব নোৱাৰি। এই পেটাৰ্ণটোত ভাঙিব ক'ত লাগিছিলে, তলফালে ভাঙিব লাগিছিলে। এই মানুহখিনিক ট্ৰেপ কৰিবলৈ ওপৰলৈ ভাঙি দেখুৱালে, আৰু ইয়াত যোনখিনি লিকুইডিটি এভেইলেবল আছিলে, লিকুইডিটি মানে সৰু সৰু মানুহবিলাকৰ ষ্টপ লছ যোনখিনি এভেইলেবল আছিলে, সেইখিনি সি গ্ৰেপ কৰিলে, মানুহখিনিক ওপৰলৈ লৈ গ'ল ফেক ব্ৰেকআউটৰ অনুসৰি। তাৰপিছত ইয়াত ফিবৰ 0.5ক ব্ৰেক কৰিব নোৱাৰি, তললে ইমান ধুনীয়া 0.5ত গৈ পেটাৰ্ণটো বনাইছে। এই পেটাৰ্ণৰ নাম কি হয় এতিয়া সেইটো কমেণ্ট কৰক, সেইটো মই নকওঁ, সেইটো নকলেও মই বুজাব পাৰিম বাকীখিনি, ঠিক আছে? চলো, চ' ইয়াত আমি ট্ৰেড প্লেন আপ কৰিম, আৰু একদম ইয়ালৈকে। এতিয়া মোক ক'ব পাৰে ছাৰ ইয়ালৈকে যাব, আপোনাৰ ওচৰত কি প্ৰুফ আছে? ইয়াততো প্ৰুফ আছে। ডেট ইজ ছামথিং আই টিচ টু মাই ষ্টুডেণ্টছ, একজেক্ট কেলকুলেশ্যন। মই কওঁ মাৰ্কেট ইজ ফুল মেথছ, আই উইল শ্ব' ইউ মেথছ নাও। দেখো এইটো মেথছ দেখো, ঠিক আছে? ইয়াত একজেক্ট মেথছটো দেখুৱাই দিম, ইয়াৰ পৰা ইয়ালৈ যে ফল হ'ব।
These are some parts of market structure বা যি কয় যোনে যি কয় বহুতে কিবা কিবি কয় ঠিক আছে চলো এই এক্সাক্ট পইণ্টটোৰ পৰা মই কেলকুলেশ্যন দেখুৱাইছো একদম উইকটোৰ পৰা আৰু এই ৰেড গ্ৰীণ উইকটোলৈকে ক্লিয়াৰ ৰেড গ্ৰীণ উইকটোলৈকে চলো এক্সাক্টলি এই বস্তুটোকে মই কপি কৰি মই ইয়াত একদম একুৰেট কেলকুলেশ্যনছ দেখুৱাম এই উইকটোৰ পৰা এই উইকটোলৈকে অকণমান তললৈ আহিব লাগিব এই উইকটোৰ পৰা এই উইকটোলৈকে ক্লিয়াৰ চলো এতিয়া মোক কয় ছাৰ এইখনটো নাহিলে এইখন কি হ'ল ইয়াৰো কেলকুলেশ্যন আছে চাই থাকক আই উইল শ্ব' ইউ এক্সাক্ট পিন পইণ্ট কেলকুলেশ্যন ঠিক আছে এক্সাক্ট পিন পইণ্ট কেলকুলেশ্যন এতিয়া আপোনালোকে চাব কালি লাষ্ট কেণ্ডেল আৰু আজিৰ ফাৰ্ষ্ট কেণ্ডেলৰ মাজত যোনটো গেপ আছে ন বেছি হৈ গ'ল এক ছেকেণ্ড আজিৰ ফাৰ্ষ্ট কেণ্ডেলৰ কালি লাষ্ট কেণ্ডেলৰ মাজত যোনটো গেপ আছে এইটো গেপটো হয় ইয়াক মই ক্লোন কৰি দিওঁ একজেক্ট হুবহু চেম কেলকুলেশ্যন গেপ ইয়াতো এৰিব ৰেড গ্ৰীণ কমন পইণ্টৰ চেম গেপ একজেক্ট গেপ ক্লিয়াৰ দিছ ইজ আই কল এজ মাৰ্কেট ইজ ফুল অফ মেথছ এণ্ড ফুল অফ কেলকুলেশ্যন ইয়াত কি কি কেলকুলেশ্যন আমি কৰিছো আপুনি চাওক লিকুইডিটি কনচেপ্ট শিকিলো লিকুইডিটি মাৰ্কেটখিনি মানুহক কেনেকৈ ফেক ব্ৰেকআউট কৰি লিকুইডিটি এইখিনি ওপৰলৈ গ্ৰেপ কৰি তললৈ মাৰি পঠিয়ালে ফি শিকিলো ফিবৰ কি আছিলে মই লিখি দিওঁ বহুতে আকৌ মাজৰ ভিডিঅ'টো স্কিপ কৰি চাই দিয়ে নহয় পাহৰি যাব ইয়াত ফিবৰ 0.5 ফিবৰ 0.5 চলো ইয়াত লিখি দিছো 0.5 level of fib chart pattern market structure liquidity concept আৰু এইটো ট্ৰেড খোৱাৰ পিছত মই নিজেও এইটো কেপচাৰ কৰা আছে ক্লিয়াৰ সেইদিনাখন মই ট্ৰেড ইয়াত ধুনীয়াকৈ এইটো গোটেইটো কেপচাৰ কৰিলোঁ আৰু এইটো খোৱাৰ পিছত আৰু কি দৰকাৰ এইবিলাকত আকৌ ট্ৰেড কৰিব যাব লাগে নেকি ইয়াতো আছে উই ন' ইট হাউ টু কেপচাৰ ইট ইয়াতো আছে তেনেকুৱা কেপচাৰ কৰিব পৰা দৰকাৰ নাই ইটছ অ'কে ক্লিয়াৰ এতিয়া যদি মই এডোখৰ নেদেখাই যদি মই গুচি যাওঁ আকৌ দুটামানে কমেণ্ট কৰিব তই বাকীখিনি দেখুৱাব নোৱাৰিলি বুলি ক'বলৈ ভাষা নাই মানে এই মানুহকেইটাৰ চলো নেক্সট এতিয়া ইয়াত আমি কেনেকৈ ট্ৰেড কেপচাৰ কৰিম লেটছ চি ইয়াত আমি ট্ৰেড চেম থিং এইটো এনালাইজ কৰি এতিয়া চাওক যোনসকলে মোৰ ভিডিঅ' চিৰিয়াছলি এই পইণ্টলৈকে চাই আছে ভিডিঅ'টো ষ্টপ কৰক ইয়াত কি এনালাইচিছে ট্ৰেড ল'ব লাগে নিজে প্লেন কৰক তাৰপিছত মোৰ ভিডিঅ'টো আহি ৰিচেক কৰক আপুনি মোৰ নিচিনাকৈ ভাবি ট্ৰেড ল'ব পাৰিলে নে ইয়াত ক্লিয়াৰ চলো লেটছ চি এইটো মই কাটি দিওঁ এতিয়া 27 ড্ৰয়িংছ চলো এইটো মই কাটি দিলোঁ এতিয়া আমি চাম ইয়াত কি বনিছে বা ইয়াত আমি কেনেকৈ ট্ৰেড প্লেন আপ কৰিব পাৰোঁ অ'কে একটোতো আমাৰ এটা ইম্পৰ্টেণ্ট লেভেল আছিলে ইয়াত এইটো আছিলে ইম্পৰ্টেণ্ট লেভেল আছিলে কাৰণ আগৰ 0.5 এক আমি ইয়াত আকৌ ওৱান ছেকেণ্ড ফিপ ধৰিম চুইং এইটো হ'ব আমি ৰেড গ্ৰীণ বডিৰ পৰা ৰেড গ্ৰীণ বডিলৈকে ফিবনাচিটো এক্সটেণ্ড কৰিম আমাৰ কাৰণে ইম্পৰ্টেণ্ট জোন হ'ব 0.5 এণ্ড 0.6ৰ মাজৰ জোনটো ক্লিয়াৰ মই সেইটোক ড্ৰ কৰি দিওঁ 0.5 এণ্ড 0.6ৰ মাজৰ জোনটো এইটো জোন হৈ গ'ল ক্লিয়াৰ যাহাই 0.5ৰ ওপৰত ব্ৰেকআউট বা ডাব্লিউ লাইক ষ্ট্ৰাকচাৰ বনিব উই কেন প্লেন ফৰ এ ট্ৰেড আপছাইড এতিয়া মাৰ্কেট যদি চাইডৱেজ হৈ যায় বিকজ অলৰেডি মোমেণ্টাম দি দিলে তাৰ ওপৰত আমাৰ ক'বলগীয়া একো নাই বাট কেনেকৈ আমি বস্তুটো কেপচাৰ কৰিব পাৰোঁ ডেট ইজ ইম্পৰ্টেণ্ট ঠিক আছে চলো এতিয়া আমি চাওঁ অ'কে ইনফেক্ট ইয়াত কেলকুলেশ্যনো মই দি দিম চাব আপোনালোকে বিকজ দিছ ইজ ভেৰি ইন ডিটেইল ভিডিঅ' ইয়াত চাওক ইয়াত মাৰ্কেটে এইটো বনাইছে এইটো কি আছিলে অলপ আগত পঢ়িছিলো এনেকুৱা ব্ৰেক উৰি যাব কাৰেক্ট চলো এতিয়া ইটো যাব লাগিছিলে ওপৰলৈ দিছ ইজ ইণ্ডিয়ান মাৰ্কেট ফুল অফ মেনিপুলেশ্যন চ' ইয়াত আপুনি এই গোটেই কনচেপ্টখিনি ব্যৱহাৰ কৰিবই লাগিব ইয়াত চাৰ্ট পেটাৰ্ণ পালোঁ বুলি সেইটোক লৈ মাৰি দিওঁ ন' ইটছ নট ডেট চব কনচেপ্ট আপোনালোকক লাগিব ক্লিয়াৰ চলো ইয়াত চব মানুহখিনি এতিয়া চবেই ভাবিছে সি ওপৰলৈ যাব ল'ম গুচি গ'ল তললৈ লৈ ল'লে তললৈ অলপ পইচা পাইছে নোলাই নহয় পটককৈ পইচাটো পালে ক্লিয়াৰ মাৰি পঠিয়ালে চাইডৱেজ গ'ল্ড প্ৰিমিয়াম বাট আমি ইয়াত প্লেনিং কৰিম ইনো আপছাইড কাৰণ আমি কি জানো এইটোতো এনেকুৱা হৈ সি ওপৰলৈ যাব লাগিছিলে তললৈ কিয় আহিলে চ' উই উইল প্লেন ফৰ আপছাইড
তাৰ আপসাইডত প্লেন কৰিবলৈ আৰু কনফাৰ্মেশ্যন কেতিয়া পাম এই সুইংটোৰ ফিবৰ 0.6 লেভেলৰ সাপোৰ্ট লৈ 0.5 লেভেলৰ ওপৰত যাহাই হি ক্লোজিং দিব ইনো হি মোমেন্টামটো আপ ল'বই লাগিছিলে কাৰেক্ট সো ইয়াৰ আমি গম পাম এটা কিমান আপ যাব we have calculations clear কিমান আপ যাব আমাৰ ক্যালকুলেশন আছে I will show you up দেখুম চাই থাকক মার্কেটৰ মোমেন্টামটো আমি আগতীয়াকে ক্যালকুলেট কৰিব পাৰো and this is something I am doing first time maybe I am more wrong হ'ব পাৰো মইতো ভগৱান নহয় but we work on probability কাইলে মার্কেট কোড ওপেন হ'ব হে বস্তুটো মই আপোনালোকক আজি আগতীয়াকে কম because this is maths ঠিক আছে okay চলো so market has same momentum a point to leke dibo lagisile but unfortunately market bondo hoy gol so market anyhow any cost either market yate open hobo ba nota 30 or bitor market has to respect this level because market this is market structure clear market has either market will open here a point of 23294 or market 15 minute or bhitorot market will capture or market will give a momentum up till here based on my point of view and eto apnaloke trade nolobo I'm not your financial advisor only for educational purpose I've shared my experience and my mathematics clear so market because market bondo hoy gol no clear so market yat jabo lagisile like even if you study gift nifty maybe I'm not sure let's see gift nifty ki hol gift nifty acha gift nifty to ami kaile ratipua gom pam gift nifty kun dokhor ase goi chalo thik hai but let's see ami observe korim apnaloke sabo je to mile nimile kiman dokhor respect kore so এটা আমি ইয়াত ট্রেড প্ল্যান আপ কৰিলো হয় টার্গেট ইয়ালৈকে থাকিলে বাট আনফরচুনেটলি মার্কেটখন শেষ হল আৰু অলরেডি মোমেন্টাম দিলে কাৰণে সাইডওয়েজ হৈ গল বাট মেইন কনসেপ্টটো ইকক না আজি মার্কেট শেষ হৈ গল কাইলে যদি এনেকুৱা পৰিস্থিতি যদি আগবেলা মার্কেটত দেখা পায় we will use this concept clear fib proper knowledge of chart pattern proper finding liquidity and understanding market structure এইখিনি বস্তু আমাৰ স্টুডেন্টস সকলে ভালকে জানে because I teach them in our course টেনশন লব নালাগে আপোনালোক আহিব লাগে সময় এনে ধৰণে ভাল ধৰণে আপোনালোকক শিকাম বাস আপোনালোক সাপোর্ট কৰি যাব আজি ভিডিওটো দীঘলীয়া নকৰো কাইলে কেনেকৈ ট্ৰেড কৰিব লাগে সুপাৰ লেভেলস কোড কেনেকৈ পাম তলত ডেসক্ৰিপচনত চেক কৰক আমাৰ হিন্দী চেনেল আছে তাত মই সুপাৰ লেভেলসৰ ভিডিও আপলোড কৰিম আপোনালোকে গৈ চাব পাৰিব বাকি দীঘলীয়া নকৰো আজি ভিডিওটো ইমানটো আছিল লগ পাম এটা নতুন ভিডিও টিল দেন কিপ ট্ৰেডিং